আজিকালি প্ৰায়ে হৈ থকা বেমাৰৰ ভিতৰত এটা হৈছে ফেটি লিভাৰ বা অসমীয়াত যদি কোৱা হয় সেয়া হৈছে চৰ্বিযুক্ত যকৃত। এই বেমাৰটো এটা বয়সৰ পিছত প্ৰায় মানুহৰ হোৱা দেখা যায়। এই ফেটি লিভাৰ এক বৰ্ধিত সমস্যাৰূপে পৰিগণিত হৈছে। গৱেষণাৰ মতে পৃথিৱীত প্ৰায় 18% প্ৰাপ্তবয়স্কই এই বেমাৰত ভোগে। আনহাতে আমাৰ দেশত অৰ্থাৎ ভাৰতত এই ৰোগৰ হাৰ 32%। মানে আমি যদি 10জন মানুহ লওঁ, এই 10জনৰ ভিতৰত আপুনি 3জন মানুহৰ শৰীৰত এই ফেটি লিভাৰ বেমাৰটো পাব। কিন্তু আপুনি জানেনে যে এই ফেটি লিভাৰ প্ৰকৃততে কি হয়? যকৃতত বা লিভাৰত অত্যধিক চৰ্বি জমা হোৱা অৱস্থাটোকে ফেটি লিভাৰ বুলি কোৱা হয়। সাধাৰণতে এটা সুস্থ যকৃতত চৰ্বিৰ পৰিমাণ কম বা একেবাৰে নাথাকে। যকৃত বা লিভাৰৰ কোষত চৰ্বি জমা হ'বলৈ আৰম্ভ কৰিলে যকৃত ফুলি উঠে আৰু এই সমস্যাৰ বাবে শৰীৰত থকা কেলৰিৰ পৰিমাণ চৰ্বিলৈ ৰূপান্তৰিত হ'বলৈ আৰম্ভ কৰে আৰু যকৃতৰ কোষত জমা হ'বলৈ আৰম্ভ কৰে। ইয়াৰ কাৰণে যকৃত ফুলিবলৈ আৰু বাঢ়িবলৈ আৰম্ভ কৰে। এই প্ৰক্ৰিয়াটো বহুত লাহে লাহে আৰম্ভ হয়, যাৰ বাবে ইয়াৰ লক্ষণসমূহ সহজে চকুত নপৰে। যদিও শুনিবলৈ ই এটা সাধাৰণ বেমাৰ, কিন্তু সময়মতে ইয়াৰ চিকিৎসা নকৰিলে আমাৰ স্বাস্থ্যৰ ওপৰত বহুত বেছি প্ৰভাৱ পেলাব পাৰে। লিভাৰ বা যকৃত আমাৰ শৰীৰত এটা কাৰখানাৰ দৰে কাম কৰে, য'ত বিষাক্ত পদাৰ্থবোৰ ফিল্টাৰ হয়। খাদ্য হজম হোৱাত সহায় কৰা উপাদান এই যকৃত বা লিভাৰতে উৎপন্ন হয়। পিত্ত, বহুকেইবিধ হৰমনৰ লগতে কলেষ্ট্ৰেৰল আদিও এই যকৃত বা লিভাৰতে উৎপন্ন হয়। সেয়েহে যেতিয়া আমাৰ লিভাৰত অতিৰিক্ত চৰ্বি জমা হ'বলৈ আৰম্ভ কৰে, তেতিয়া এই সকলো কামৰ গতি মন্থৰ হ'বলৈ আৰম্ভ কৰে। সাধাৰণতে লিভাৰ বা যকৃতক সুৰক্ষিত কৰাৰ বহুত দৰৱ আপুনি বজাৰত পাব, কিন্তু আমি আজি কথা পাতিম চাৰিবিধ ঘৰুৱা বস্তুৰ কথা, যিকেইবিধ বস্তুৱে আপোনাৰ লিভাৰ বা যকৃতটো কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ স্বাস্থ্যৱান কৰাৰ লগতে ফেটি লিভাৰৰ নিচিনা বেমাৰৰ পৰা উপশম কৰাত সহায় কৰিব। নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল মটিভেটৰ নিৰঞ্জনলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকলৈ এটি অতি বিনম্ৰ অনুৰোধ, আপোনালোকে আমাৰ চেনেলত প্ৰকাশ পোৱা আন ভিডিঅ'সমূহো এবাৰ চাব আৰু এই চেনেলটো ছাবস্ক্ৰাইব নকৰিলেও ভিডিঅ'টো এটা লাইক কৰি দিব। আপোনাৰ এটা লাইকে বহুতো অনাথ শিশুৰ জীৱন উদ্ধাৰ কৰাত সহায় কৰিব, কাৰণ আমি আমাৰ চেনেলৰ পৰা পোৱা ধনৰ এটা অংশ অনাথ শিশুৰ জীৱনটো সুখকৰ কৰি তোলাত সহায় কৰি আছোঁ। মাত্ৰ এটা লাইকেৰে আপুনিও আমাৰ এই যাত্ৰাৰ অংশীদাৰ হওক। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। লিভাৰ স্বাস্থ্যৱান কৰি ৰখাৰ বাবে প্ৰথমবিধ বস্তু হৈছে নেমু পানী বা লেমন ৱাটাৰ। আমাৰ এটি অতি সাধাৰণ ধাৰণা যে আমি লেমন ৱাটাৰ বা নেমু পানী কেৱল ওজন কমাবলৈহে খাওঁ। যদি এনেকুৱাই হয়, তেন্তে ই লিভাৰৰ কাৰণে কি কাম কৰে বা আমাৰ লিভাৰটো কেনেকৈ স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে? নেমু পানীত শৰীৰৰ বিষমুক্ত কৰা পদাৰ্থ থাকে। এই পদাৰ্থসমূহে আমাৰ লিভাৰত জমা হোৱা অতিৰিক্ত ফেট বা চৰ্বি নাইকিয়া কৰাত সহায় কৰে। নেমু পানীত থকা বিষমুক্তকাৰী পদাৰ্থবোৰে লিভাৰত উৎপন্ন হোৱা বিষাক্ত পদাৰ্থবোৰ নিষ্কাশন কৰি সেইবোৰ নাইকিয়া কৰাত সহায় কৰে, যাৰ ফলত আমাৰ লিভাৰ বা যকৃতটো স্বাস্থ্যৱান হৈ থাকে। সেয়েহে সদায় ৰাতিপুৱা এগিলাচ কুহুমীয়া পানীত কেইটোপালমান সতেজ নেমুৰ ৰস মিহলাই খালে আপুনি ফেটি লিভাৰৰ দৰে সমস্যাৰ পৰা যথেষ্টখিনি সকাহ পাব। আপোনাৰ লিভাৰক স্বাস্থ্যৱান আৰু সুৰক্ষিত কৰাৰ ই এটি অতি সহজ উপায়। নেমু পানীৰ লগত অলপ দেশী আৰু শুদ্ধ মৌজোল মিহলাইও খাব পাৰে। এনে কৰিলে আপুনি আৰু অধিক ফল পাব, কাৰণ মৌজোলো লিভাৰৰ কাৰণে প্ৰয়োজনীয় বস্তু। কিন্তু এটা কথা সদায় মনত ৰাখিব, বজাৰত পোৱা নকলি মৌজোল কেতিয়াও ব্যৱহাৰ নকৰিব, কাৰণ সেয়া এক প্ৰকাৰৰ চেনি পানী, যাৰ ফলত আপোনাৰ ক্ষতিহে হ'ব পাৰে। দ্বিতীয়বিধ বস্তু হৈছে গ্ৰীণ টি বা সেউজীয়া চাহপাত। গ্ৰীণ টিত কেটেকিনছ নামৰ কিছুমান ৰোগ প্ৰতিৰোধী উপাদান থাকে, যি আমাৰ লিভাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। গৱেষণা মতে গ্ৰীণ টিয়ে লিভাৰত উৎপন্ন হোৱা এনজাইম বা জৈৱিক অনুঘটকবোৰ সঠিক মাত্ৰাত ৰখাত সহায় কৰে। লগতে আপোনাৰ লিভাৰত থকা অতিৰিক্ত ফেট বা চৰ্বি, যাৰ বাবে ফেটি লিভাৰ বেমাৰ হয়, সেই চৰ্বিকো চাফা কৰাত সহায় কৰে। সাধাৰণতে আপোনাৰ যদি কোনো অসুবিধা নাথাকে, তেন্তে আপুনি দিনটোত 2ৰ পৰা 3 বাৰলৈকে এই গ্ৰীণ টি খাব পাৰে। কিন্তু আপোনাৰ যদি কোনো সমস্যা থাকে, যেনে এলাৰ্জি, টোপনি নহা, কোনো উদ্বিগ্নতা, চিন্তা আদি থাকে, তেনে সূৰ্যাস্তৰ পিছত কেতিয়াও গ্ৰীণ টি সেৱন কৰিব নালাগে। কাৰণ চাহত এবিধ কেফেইন নামৰ পদাৰ্থ থাকে, যিয়ে আপোনাৰ আগতে কৈ অহা সমস্যাবোৰৰ কাৰণ হ'ব পাৰে।
সেয়েহে যিমান পাৰি এই সেউজীয়া চাহপাতৰ চাহ বা গ্ৰীণ টি আপুনি দিনৰ ভাগতে সেৱন কৰা উচিত। তৃতীয়বিধ বস্তু হৈছে আমলখি। আয়ুৰ্বেদত আমলখিক ফলৰ ৰজাৰ ভিতৰত এবিধ বুলি কোৱা হয় আৰু ই যকৃতৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপোনাৰ লিভাৰটোক কাৰ্যক্ষম কৰি তাত উৎপন্ন হোৱা বিষাক্ত পদাৰ্থবোৰ নিষ্কাশনত সহায় কৰাৰ উপৰিও আমলখিয়ে কলেষ্টেৰলৰ মাত্ৰা কমোৱাত সহায় কৰে, যাৰ ফলত পৰোক্ষভাৱে হ'লেও আপোনাৰ লিভাৰ বা যকৃতটো স্বাস্থ্যৱান হৈ থাকে। আমলখিয়ে আমাৰ পেট সম্পূৰ্ণৰূপে চাফা কৰা আৰু পাচনতন্ত্ৰ শক্তিশালী কৰি হজম শক্তি বৃদ্ধি কৰাত জড়িত হৈ থাকে, যিবোৰ পুনৰ আমাৰ লিভাৰটোৰ লগতে জড়িত। আমলখি আপুনি কেঁচাইও খাব পাৰে, চাটনি বনাইও খাব পাৰে, ৰস উলিয়াইও খাব পাৰে আৰু আপুনি তাৰ গুড়িও খাব পাৰে। সাধাৰণতে ৰাতিপুৱাৰ ভাগত আমলখি খোৱাটো ভাল। যদি আপুনি ৰাতি ইয়াক সেৱন কৰিব খোজে তেন্তে এগিলাচ কুহুমীয়া পানীত এচামুচ আমলখিৰ গুড়ি মিহলাই ৰাতি শোৱাৰ আগত খোৱা উচিত। চতুৰ্থ আৰু শেষৰবিধ বস্তু যিবিধ যথেষ্ট শক্তিশালী সেয়া হৈছে কেঁচা হালধি। সাধাৰণতে আমি প্ৰায় হালধিৰ গুড়িহে ব্যৱহাৰ কৰোঁ, কিন্তু হালধিৰ গুড়িতকৈ কেঁচা হালধি বহু গুণে লাভদায়ক। এতিয়া গুড়ি হালধি বা পাউডাৰ হালধিতকৈ কেঁচা হালধি কিয় অতি লাভদায়ক? ইয়াৰ একমাত্ৰ কাৰণ হৈছে হালধিত থকা কাৰ্কিউমিন নামৰ পদাৰ্থবিধ। কেঁচা হালধিত এই কাৰ্কিউমিন নামৰ যৌগিক পদাৰ্থবিধ যথেষ্ট পৰিমাণে থাকে, যি প্ৰদাহৰোধী আৰু ৰোগ প্ৰতিৰোধক, যিয়ে আপোনাৰ লিভাৰটোক বিষমুক্ত কৰাৰ লগতে লিভাৰ বা যকৃতত থকা কোষবোৰ মেৰামতি কৰাটো সহায় কৰে। আপুনি যদি আপোনাৰ লিভাৰটোক সুৰক্ষিত আৰু স্বাস্থ্যৱান কৰি ৰাখিব খোজে তেন্তে নিয়মিত ৰূপত কেঁচা হালধি খাবলৈ আৰম্ভ কৰক। ৰাতিপুৱা এগিলাচ কুহুমীয়া পানীত কেঁচা হালধিৰ পেষ্ট মিহলাই খালে যথেষ্ট উপশম পোৱা যায়। প্ৰিয় দৰ্শক, যদি আপুনি লিভাৰজনিত কোনো সমস্যাত ভুগি আছে তেন্তে এই চাৰিবিধ বস্তুৰ যিকোনো এবিধ সেৱন আৰম্ভ কৰিব পাৰে। এই বস্তুকেইবিধ পাবৰ কাৰণে আপুনি যথেষ্ট কষ্টও কৰিব নালাগে। বজাৰত অতি সহজে পোৱা যায়। কেৱল গ্ৰীণ টিৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব, কাৰণ বজাৰত পোৱা সকলো গ্ৰীণ টি প্ৰকৃততে গ্ৰীণ টি নহয়, তাত কিছুমান কেমিকেল মিহলোৱা থাকে। গতিকে যদি আপুনি এইকেইবিধ বস্তুৰ এবিধো আজিলৈ খোৱা আৰম্ভ কৰা নাই তেন্তে আজিৰ পৰাই আৰম্ভ কৰক আৰু নিজৰ লিভাৰটোৰ লগতে সম্পূৰ্ণ শৰীৰটো সুৰক্ষিত কৰক। কিন্তু এটা কথা সদায় মনত ৰাখিব, আপুনি যদি কোনো দীঘলীয়া সময়ৰ বাবে দৰৱ বা ঔষধ খাই আছে তেন্তে তেনে ক্ষেত্ৰত সদায় বিজ্ঞজনৰ পৰামৰ্শ নিশ্চয় ল'ব। ধন্যবাদ।